ওয়েলকাম টু মিশন আসাম টেট ইউটিউব চেনেল। আজি আপোনালোকলৈ লৈ আহিছোঁ গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰয়োজন হোৱা ডকুমেণ্টছৰ এটা চেকলিষ্ট। যেতিয়া আপোনালোকে দেখা পাইছে, প্ৰথমটো হৈছে আইডেণ্টিটি কাৰ্ড। আপোনালোকৰ এটা ফটো আইডেণ্টিটি কাৰ্ড লাগিব। ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ছেকেণ্ডত আপোনালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিছিলে সেইটো সময়ত ৰেজিষ্ট্ৰেশ্যন আইডি বা এপ্লিকেশ্যন আইডি থকা সেই ফৰ্মখনৰ প্ৰিণ্ট আউট কপিটো লাগিব। দেন মেট্ৰিকৰ এডমিট কাৰ্ড, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। দেন যোনখিনিয়ে যিটি মেথছ হিচাপে এপ্লাই কৰিছে তেওঁলোকৰ মেথছত মেজৰ থকা হ'ব লাগিব আৰু ফিজিক্স, কেমেষ্ট্ৰি বা বায়' এজ এ পাছ কোৰ্চ বা মাইনৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। প্ৰফেশ্যনেল চাৰ্টিফিকেটৰ ভিতৰত আপোনাৰ BEd থাকিব লাগিব আৰু আপুনি NCT ৰিকগনাইজড ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰা হ'ব লাগিব। আৰু টেট চাৰ্টিফিকেট যোনসকলে আগতে হাইস্কুল টেটটো পাছ কৰি থৈছে বা চাকৰি পোৱা নাছিলে সেইসকলে টেট চাৰ্টিফিকেটটো দেখাব পাৰিব, যিহেতু তেওঁলোকক সেইটো কাৰণেও এটা ৱেইটেজ মাৰ্ক দিয়া হৈছে। দেন ছাবজেক্ট চাৰ্টিফিকেট লাইক যোনখিনি সংস্কৃত যিটি পোষ্ট আছে তেওঁলোকৰ কাৰণে শাস্ত্ৰী যোনখন চাৰ্টিফিকেট হয় সেইখন তেওঁলোকে দেখাব লাগিব। আৰু কেটেগৰী ডকুমেণ্টছ হিচাপে আপোনালোকে কাষ্ট চাৰ্টিফিকেট, কম্পিটেণ্ট অথৰিটি দিয়া যোনখন হয় সেইখন শ্ব' কৰিব লাগিব। আৰু যোনসকলৰ 40% বা তাতকৈ বেছি ডিছেবিলিটি আছে তেওঁলোকে PWD বা UDID কাৰ্ডখন দেখাব পাৰিব। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে তেওঁলোকে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেটখন দেখাব লাগিব। এমপ্লয়মেণ্ট ডকুমেণ্ট হিচাপে আপোনালোকে যোনখিনি গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট বা এতিয়াও ইন ছাৰ্ভিচ হৈ আছে তেওঁলোকে NOC-খন দেখাব লাগিব। আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন যোনখন আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে বা এপ্লাই কৰি তাৰ পৰা ডাউনলোডো কৰিব পাৰে, সেইখন আপডেটেড হ'ব লাগিব। আৰু এডিশ্যনেল ডকুমেণ্ট হিচাপে লেংগুৱেজ ডিপ্ল'মা যেনেকৈ অসম সাহিত্য সভা বা পৰাগ সাহিত্য সভাৰ পৰা যোনখন ডিপ্ল'মা চাৰ্টিফিকেট সেইখন আপোনালোকে ল'ব লাগিব। আৰু যোনখিনি NCC B বা C স্পৰ্টেই হওক বা ফাইন আৰ্টতে হওক তেওঁলোকে কোৱালিফাই কৰা আছে বা চাৰ্টিফিকেট আছে বা ৱেইটেজ মাৰ্ক লাভ কৰিছে, তাৰ কাৰণে তেওঁলোকে এইখিনি ডকুমেণ্টছ দেখাব লাগিব। আৰু গোটেই ডকুমেণ্টছখিনি ডেটটো আপোনাৰ 20 নৱেম্বৰ 2024 আগত হ'ব লাগিব, তাৰপিছত ইছ্যু কৰা হ'লে নহ'ব। আৰু আপোনালোকৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো আপোনালোকে প্ৰুফ দিব পাৰিব লাগিব। যদিহে আপোনালোকৰ আছামিজ বা বেংগালী, হিন্দী, বড়ো হয় তেতিয়া আপোনালোকৰ মেট্ৰিকত সেই লেংগুৱেজটো স্পেচিফিক লেংগুৱেজটো থাকিব লাগিব বা স্কুলিং সেইটো মিডিয়ামত কৰা হ'ব লাগিব। ঠিক আছে, যদিহে আপুনি আছামিজ মিডিয়ামৰ হয় তেতিয়া আপোনাৰ স্কুলিং আছামিজ মিডিয়ামত থাকিব লাগিব। যদি ইংলিছ মিডিয়ামৰ হয় তেতিয়া আপোনাৰ এপ্লাই কৰে তেতিয়া ইংলিছ মিডিয়ামত আপোনাৰ স্কুলিং হ'ব লাগিব, তেনেদৰে। আৰু যোনসকলে আউট অফ ষ্টেট ডিগ্ৰী লাভ কৰিছে তেওঁলোকক বেক ভেৰিফিকেশ্যন কৰা হ'ব, তাৰ কাৰণে 30 days ডেডলাইন দিয়া হ'ব। চ' এইখিনি হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ চেকলিষ্ট। আৰু যদিহে আপোনালোকে ডকুমেণ্টছখিনি যিমতে বিচাৰিছে সেইমতে আপোনালোকে দিব নোৱাৰে তেতিয়াহ'লে ৰিজেকশ্যনৰ চান্স আছে। চ' আপোনালোকে এবাৰ চাই ল'ব।